প্ৰথম দিন নবোৱাৰীৰ ৰূপত তোমাক কিন্তু বেলেগ ধুনীয়া লাগিছে আকৌ। ধুনীয়া কিয় নালাগিব আকৌ? মই আগৰ পৰাই ধুনীয়া। আপোনাৰ দৰে মই কলিমলি নহয় নহয়। আপুনিহে কলিমলি দেখিবলৈ ইমান এলাগী। আমাৰ গোটেই পৰিয়ালটোৱে ধুনীয়া আৰু মই ঘৰৰ সকলোতকৈ ধুনীয়া ছোৱালীজনী। আমাৰ পৰিয়ালতো মোৰ সমান ধুনীয়া কোনোৱে নাই। তুমি ঠিকে কৈছা। মই কলা, ভগৱানে মোক এইটো বৰণে দিছে আৰু মই মোৰ কলা বৰণটোক লৈ বহুত সুখী। হ'ব বাইদেউ, মই সকলো বুজি পাওঁ। আপুনি চাগে ভয় খাইছে এইখন ঘৰলৈ ইমান ধুনীয়া বোৱাৰী এজনী অহাৰ পাছত আপোনাৰ মূল্য কমি যাব বুলি। মই তেনেকৈ ভবা নাই ৰেখা। আপুনি ভাবিলেও মোৰ একো আপত্তি নাই, কাৰণ এইটো ভবাটো সাধাৰণ কথা। বাৰু বাৰু, এইবোৰ কথা বাদ দিয়া। তুমি আজি এইখন ঘৰৰ বাবে আলহী। কাইলৈৰ পৰাহে তোমাৰ এইখন ঘৰত কাম আৰম্ভ হ'ব। গতিকে তুমি ফ্ৰেছ হ'লা নহয়? কাইলৈৰ পৰা কিন্তু সোনকালে উঠিব লাগিব। তোমাক এনেকৈ দেৰিলৈকে শুই থকা দেখিলে মায়ে গালি পাৰিব। হ'ব বাইদেউ, মোক এইখন ঘৰৰ নীতি নিয়মৰ কথা শিকাব নালাগে। এতিয়া এইখন ঘৰলৈ মই আহিলোঁ যেতিয়া নীতি নিয়মবোৰো মোৰ মতেই হ'ব, কাৰণ মই নিজৰ মতে চলি বেছি ভাল পাওঁ। তোমাৰ কাৰণে মই চাহ আনিছোঁ ৰ'বা। মই চাহ নাখাওঁ। আপুনি মোৰ কাৰণে কফি লৈ আহক। ঠিক আছে বাৰু, মই তোমাৰ কাৰণে এতিয়াই কফি বনাই লৈ আহিছোঁ। বা, এইখন ঘৰলৈ মই কিবা নীতি নিয়ম মানি চলিবলৈ বিয়া হৈছোঁ নেকি? মোৰ কি নিজস্ব একো নাই? কাৰো কথা শুনিবলৈ নাই। মই আমাৰ ঘৰৰ সকলোতকৈ সৰু ছোৱালী। সৰুৰ পৰা যেনেকৈ মন যায় তেনেকৈ থাকিছোঁ আৰু যি মন যায় সেইটোৱে কৰিছোঁ। বিয়া হোৱাৰ পাছত মই কিয় আনৰ কথা শুনিম? নিজৰ ঘৰতে মই নিজৰ মতে চলিছোঁ, এতিয়া আৰু মই আনৰ মতে চলিমনে? মা, এয়া লওক আপোনাৰ ৰাতিপুৱাৰ চাহকাপ। অঁ, সৰু বোৱাৰী ক'ত আকৌ? তাই আছে চাগে ভিতৰতে। তাইৰ আজি পাকঘৰত প্ৰথম দিন নহয়, শুয়ে উঠা নাই নেকি কেনেবাকে? ৰ'ব মা, মই এপাক ৰুমলৈ গৈ চাই আহিছোঁ। আচলতে মাকৰ ঘৰত সোনকালে উঠা অভ্যাস নাই যে, সেইকাৰণে অলপ দেৰি হৈছে। লাহে লাহে অভ্যাস হৈ যাব। জানো পাই, মাক বাপেকে কেনেকৈ ইমান দেৰিলৈকে ছোৱালী মানুহক শুব দিব পাৰে জানো? মোৰ লগত যে নহ'ব আকৌ দেই। এইখন ঘৰলৈ এতিয়া বিয়া হ'ল যেতিয়া তাই সোনকালে উঠিব লাগিব। যোৱা যোৱা, তাইক গৈ সোনকালে উঠাই দিয়াগৈ। আজি তাইৰ পাকঘৰত প্ৰথম দিন। তাই ইমান দেৰিলৈকে শুই থাকিলে হ'বনে? ঠিক আছে মা, মই তাইক উঠাই দিছোঁ বাৰু। আপুনি চাহ খাই লওক। অঁ, দিয়া দিয়া। ৰেখা, ৰেখা উঠা, বহুত দেৰি হ'ল, 8 বাজিলে। আপুনি বাৰু মোক ৰাতিপুৱা ৰাতিপুৱা কিয় ডিষ্টাৰ্ব দিব আহিছে বাইদেউ? তোমাক যদি মায়ে ইমান দেৰিলৈকে শুই থকা দেখে তেওঁ গালি পাৰিব। সোনকালে উঠা আকৌ। নাই নাই, মই ইমান সোনকালে উঠিব নোৱাৰোঁ। মোক অলপ ভালকৈ শুবলৈ দিয়কচোন। আপুনি বাৰু কিয় সদায় সদায় মোক ডিষ্টাৰ্ব দি থাকে? মই কেতিয়া উঠিব লাগে কেতিয়া শুব লাগে মই ভালকৈ জানো। মই সৰু ছোৱালী নহয় নহয়। আৰু এনেকৈ মোক উঠাবলৈ নাহিব দেই, মই কিন্তু বহুত বেয়া পাওঁ। ৰেখা, তোমাৰ আজি পাকঘৰত প্ৰথম দিন। আজি তুমি পাকঘৰত খানা বনাব লাগে। তুমি সোনকালে উঠা, মায়ে কিন্তু গালি পাৰি দিব তোমাক। হ'ব হ'ব, গালি পাৰিলে মোক পাৰিব, আপোনাক নাপাৰে নহয়। যাওক, আপুনি নিজৰ কাম কৰকগৈ। মই কেতিয়া মোৰ কাম কৰিব লাগে সেয়া মই ভালদৰে জানো। বেয়া নাপাবা ৰেখা, মই তোমাক এবাৰ মনত পেলাইহে দিলোঁ। বাৰু, তুমি যি ভাল দেখা তাকেই কৰা। মই মাত্ৰ তোমাক সোঁৱৰাই দিবলৈহে আহিলোঁ। হে প্ৰভু, এইজনীক আৰু মই সহ্য কৰিব নোৱাৰা হৈ গৈছোঁ। ইমান ইৰিটেট কিয় কৰে বাৰু? খালি ইটো সিটো কথা পাতিবলৈ আহি থাকিব। মই দেৰিলৈকে শুলোৱে যেনিবা, তাতে কি হ'ল? নিজৰ কাম নিজে কৰিলেই হ'ল। মই কিবা ঠিকা লৈ থোৱা নাই নহয় আজিয়ে খানা বনাম বুলি। ময়ো চাওঁচোন কেনেকৈ গালি পাৰে। যাওঁ, এতিয়া আৰু শুব নোৱাৰি। টোপনি চোপনি ভাঙি গ'ল বাপেকে। ৰাতিপুৱাই ৰাতিপুৱাই এই ক'লা লাগীজনীৰ মুখখন দেখিলোঁ নহয়, এতিয়া আৰু মোৰ ক'ত টোপনি আহিব? মোৰ মানুহজনী শুই থকাৰ কাৰণে একো নকয় আৰু তাই মোৰ ৰুমত ডাইৰেক্ট সোমাই আহিছে আৰু মোক শোৱাৰ পৰা উঠাবলৈ। মেনাৰ্ছ বোলা বস্তুটোৱে নাই। কাৰোবাৰ ৰুমলৈ সোমোৱাৰ আগত যে পাৰ্মিশ্যন ল'ব লাগে সেয়াটো নাজানেই। কোন গাঁৱৰ পৰা উঠাই আনিছিলে জানো? উঠো আৰু। সৰু বোৱাৰী, তুমি এতিয়া উঠিছা নেকি? অঁ মা, আজি অলপ দেৰি হৈ গ'ল। আজি বুলি মই তোমাক একো কোৱা নাই। তাতে তুমি এইখন ঘৰৰ নতুন বোৱাৰী। সদায় সদায় কিন্তু এনেকৈ নচলিব। এইখন ঘৰত আগৰ পৰাই নিয়ম আছে ৰাতিপুৱা সোনকালে উঠাটো। তুমি এতিয়া এইখন ঘৰৰ এজনী বোৱাৰী হয়, গতিকে তুমিও সদায় সোনকালে উঠিব লাগিব। কাইলৈৰ পৰা ৰাতিপুৱাই দুয়োজনী বোৱাৰীয়ে উঠি সমানে কামবোৰ কৰিবা। আজি তোমাৰ পাকঘৰত প্ৰথম দিন নহয়, পাকঘৰত সকলো বস্তু ৰেডি আছে। তোমাক যদি আৰু কিবা প্ৰয়োজন হয় তেতিয়াহ'লে ডাঙৰ বোৱাৰীক ক'বা।
তাই তোমাক সহায় কৰি দিব। ঠিক আছে মা। আৰু কাইলৈৰ পৰা সোনকালে উঠিবলৈ চেষ্টা কৰিবা যিমান পাৰা, বুজিলা নহয়? অঁ বুজিলোঁ। অ' তাৰমানে তাই শাহুমাক কথা লগালে মই যে দেৰিলৈকে শুই থাকোঁ বুলি। ৰ'বা বেটি, মই তোক এসেকা দি আছোঁ। মৰমৰ বাইদেউ, চাই থাক মই কি কৰিব পাৰোঁ। এই ৰেখাক চিনি পোৱা নাই? কিবা আছিলে নেকি? তোমাক মই এটা দায়িত্ব দিম বুলি ভাবিছোঁ। এয়া 50,000 টকা। তুমি ভালকৈ এইটো থৈ দিয়া। মই যেতিয়া কামত বিচাৰোঁ তেতিয়া উলিয়াই দিবা। ইমানবোৰ পইচা? আজিকালি মই একেবাৰে পাহৰি যাওঁ বস্তুবোৰ ক'ত থওঁ আৰু পাছত বেলেগত বিচাৰি ফুৰোঁ। সেইকাৰণে তুমিয়ে থৈ দিয়া। ঠিক আছে মা, মই ভালকৈ থৈ দিম বাৰু। এইটো লোৱা, পাহৰি নথকা জেগাত থবা আকৌ। যদি তুমিও পাহৰি যোৱা হ'ল আৰু। কামত থৈছোঁ মই এইবোৰ পইচা। আচ্ছা, এইটো কথা মানে। চাওঁচোন ময়ো তাই কেনেকৈ এই পইচাবোৰ ভালকৈ থয়। এইটোৱে মোৰ চবতকৈ ডাঙৰ আৰু ভাল চান্স। তাইক এইখন ঘৰৰ পৰা উলিয়াই পঠিওৱা। কি বুলি ভাবিছে মোক? তাই এইখন ঘৰৰ কি মহাৰাণী নেকি? সকলোৱে যে তাইক ইমান ইম্পৰ্টেণ্ট দিয়ে। চাওঁচোন ময়ো আৰু কেইদিনলৈকে ইম্পৰ্টেণ্ট দি থাকে। এই বুঢ়ীজনী খালী ডাঙৰ বোৱাৰী অলপ বেছিয়ে হৈছে। এতিয়া মোৰ কি হ'ব? ইমানবোৰ টকা নাই। মোৰ ভালকৈয়ে মনত আছে, মই ভালকৈয়ে থৈছিলোঁ। কি হ'ল বাৰু? শাহুমাক মই কি উত্তৰ দিম? ইমানবোৰ টকা মোক ইমান বিশ্বাস থ'বলৈ দিলে আৰু গোটেই টকাৰ এটকাও নাই। মোৰ এতিয়া কি হ'ব? কোনে ল'ব পাৰে পইচাবোৰ? মইতো তাতেই থৈছিলোঁ আৰু বেলেগ জেগাতো মই থোৱা নাই। মোৰ বৰ ভয় লাগিছে দেই। ইমানবোৰ টকা কি হ'ল বাৰু? মই ক'ৰ পৰা দিম ইমানবোৰ টকা? কি হ'ল নিৰ্মালী? ইমান মন মাৰি বহি আছা যে? কিবা টেনশ্যনত থকা যেন লাগিছে। বৰ ডাঙৰ কথা এটা হ'ল জানানে? কি হ'ল কোৱা? গা ঠিক নাই নেকি? আৰে বাবা নহয় অ'। কি হ'ল জানা? কালি মায়ে মোক পইচা 50,000 টকা থ'বলৈ দিছিল। আজি দেখিছোঁ য'ত পইচা থৈছিলোঁ তাত পইচা এটকাও নাই। তুমি কেনেবাকৈ দেখিছিলা নেকি? নাই দেখা দেই মই। ইমানবোৰ টকা নাই বুলি ক'লা যে? টকাখিনি যদি তাত নাই ক'ত গ'ল? মই একোৱেই ধৰিব পৰা নাই। তুমি কেনেবাকৈ বেলেগ জেগাত থৈ বেলেগ জেগাত বিচাৰি ফুৰা নাইতো? নাই, মোৰ একেবাৰে ভালকৈ মনত আছে। মই তাতেই থৈছিলোঁ। মায়েনো তোমাক কিয় ইমান টকা থ'বলৈ দিছে? মায়ে কিবা কামতে থ'বলৈ দিলে। মায়ে পাহৰি থাকোঁ বুলি মোক দিলে। মই এতিয়া কি কৰোঁ বাৰু? মই সকলোতে বিচাৰিলোঁ, গোটেই ৰুমতে বিচাৰিলোঁ। পইচাখিনি ক'তোৱেই নাই। তুমি কেনেকৈ ইমান অসাৱধান হ'ব পাৰা? এই টকা 2 টকা পইচা নহয়, 50,000 টকা। কেতিয়াবা 50,000 টকা ইনকাম কৰি পাইছা? এনেকৈ হেৰুৱালা যে? তুমি কেনেকৈ কৈছা যে? মই কি হেৰুৱা বুলি হেৰুৱাইছোঁ নেকি? মই নিজে আচৰিত। আচলতে পইচাবোৰ হ'ল কি? তুমি কেনেকৈ ইমান অসাৱধান হ'ব পাৰা বোৱাৰী? মই ইমান বিশ্বাসত তোমাক পইচাখিনি থ'বলৈ দিলোঁ। কালিয়ে দিয়া পইচাখিনি, আজি কৈছা পইচাখিনি নাই। তেনেকৈ ক'লে মই মানি ল'মনে? এটকা 2 টকা পইচা নহয়। ইমানবোৰ পইচা মই তোমাক থ'বলৈ দিছিলোঁ। তুমি যদি ইমান অসাৱধান বুলি জনা হ'লে মই কেতিয়াও নিদিলোঁহেঁতেন। যদি থ'ব নোৱাৰিছিলাই তেতিয়াহ'লে মোক নকলা কিয় যে মই নথওঁ বুলি? পইচাটো দিয়াৰ লগে লগেতো লৈয়ে ল'লা। এবাৰতো ক'ব লাগিছিল যে মই নোৱাৰোঁ বুলি। মই সৰু বোৱাৰীকো দিব পাৰিলোঁহেঁতেন। ডাঙৰ বোৱাৰীজনী থাকোঁতে সৰু বোৱাৰীক কেনেকৈ দিওঁ বাৰু? সেইটো কথা ভাবিহে মই তোমাক দিলোঁ। মা মোক বিশ্বাস কৰক, পইচাটো মই ক'ত গ'ল মই নিজে নাজানো। মই বহুত ভালকৈয়ে থৈছিলোঁ। তাৰ পৰা কেনেকৈ পইচাটো নাইকিয়া হ'ল মই নিজে গম নাপালোঁ। এতিয়া আৰু সেইবোৰ কৈ লাভ নাই। এইখন ঘৰততো কোনো চোৰ নাই নহয়। তাৰ মানে তুমি কি ক'ব বিচাৰিছা? ঘৰত থকা মানুহকেইটা চুৰ কৰিছে বুলি ক'ব বিচাৰিছা নেকি? নাই মা, আপুনি কিয় তেনেকৈ কৈছে? মই তেনেকৈ কোৱা নাই। তেতিয়াহ'লে তুমিও যদি ইমান ভালকৈ থৈছিলা তেনেহ'লে ঘৰখনত মানুহ কেইটা আছোঁ? যদি কোনো লোৱা নাই তেনেহ'লে পইচাটো গ'ল ক'লৈ? ইমানবোৰ টকা এতিয়া মই ক'ৰ পৰা উলিয়াম? কিমান কষ্টকৈ মই সেই পইচাকেইটা সাঁচি থোৱা। নিজৰ অসাৱধানতাৰ কাৰণে তোমাক মই থ'বলৈ দিছিলোঁ আৰু তুমিও এতিয়া এনেকৈ কৈছা পইচাটো নাই বুলি? যোৱা ভালকৈ ৰুমত বিচাৰাগৈ। পইচাটো ওলাবই লাগিব। মই বহুতবাৰ চালোঁ মা। যেতিয়ালৈকে নোপোৱা তেতিয়ালৈকে চায়ে থাকা। কি হ'ল মা? কিবা হ'ল নেকি বাৰু? হ'বলৈ আৰু কিটো আছে সৰু বোৱাৰী? তোমাকনো কি ক'ম কওকচোন মা। ডাঙৰ বোৱাৰীক পইচা 50,000 টকা থ'ব দিছিলোঁ। কালিয়ে দিছিলোঁ আৰু আজি কৈছে পইচাটো হেনো থোৱা জেগাত নাই। তুমিয়ে কোৱাচোন, তাইৰ ৰুমত তাই থোৱা পইচাটো কেনেকৈ হেৰুৱাব পাৰে বাৰু? নিজে অসাৱধান বুলি মই তাইক থ'বলৈ ক'লোঁ। কি?
বেয়া নেপাব মা, ইমানবোৰ পইচা ৰুমৰ পৰা কেতিয়াও হেৰুৱাব নোৱাৰে। মানে তুমি কি ক'ব বিচাৰিছা বোৱাৰী? মানে আপুনি নিজেই ভাবি চাওকচোন, ঘৰততো আৰু কোনো চোৰ নাই, আমি 5জন মানুহ আছোঁ। তাইৰ ৰুমৰ পৰা পইচা কোনে চুৰ কৰিব যাব? আৰু আমিতো গমেই নাপাওঁ তাইক যে আপুনি ইমান পইচা দিছে বুলি। অঁ, কাকো কোৱাও নাই মই, মাত্ৰ তাইক পইচাটো থ'বলৈ দিলোঁ। মোৰ কিন্তু কথাটো বেলেগ লাগিছে মা। বাইদেৱে কেনেবাকৈ হেৰালে বুলি কৈ নিজৰ কাৰণে থৈ দিয়া নাইতো পইচাটো। নাই নাই, তাই তেনেকুৱা মানুহেই নহয়। আজিকালি কিন্তু মা কাকো বিশ্বাস কৰিব নোৱাৰি আকৌ। বাৰু আপোনাৰ কথা, মই আপোনাক জাষ্ট কথাটোহে ক'লোঁ। মানুহ আচলতে পইচা দেখিলে লোভটো ভিতৰৰ পৰা নিজেই আহি যায়। আচলতে পইচা বস্তুটোৱেই তেনেকুৱা। আপুনি তাইক ভালকৈ সোধপোছ কৰিব। নাই আৰু কি সোধপোছ কৰিম। মইতো বাদ দিলোঁ 50,000 টকা। তাই যদিও নিজৰ কাৰণে ৰাখিছেও ভালেই কথা, কিন্তু পইচাটো হেৰালেহে বেয়া হ'লহেঁতেন। আৰু মোৰ মতে নহ'লে তাই বিচাৰি পোৱা নাই, নহ'লে তাই নিজৰ কাৰণে থৈছে। তুমি ঠিকে কৈছা, কাৰণ এইখন ঘৰত আজিলৈকে তেনেকুৱা কেতিয়াও হোৱা নাই। কাৰো এটকা পইচাও হেৰাই পোৱা নাই। মই পইচাবোৰ থোৱা নাই। কিয় বাৰু কোনেও বিশ্বাস কৰা নাই মোক? পইচাখিনি ক'ত গ'ল? কোনে ল'লে? চবেই ভাবিছে মই পইচাটো থৈ দিছোঁ মনে মনে বুলি। মই কিয় থ'ম বাৰু? হেৰা, তুমি মোক বিশ্বাস কৰা। চবেই মোক পইচাটো লৈছে বুলি ভাবিছে। মই পইচাটো লোৱা নাই, মই সঁচাকৈ কৈছোঁ। পইচাটো সঁচাকৈয়ে থোৱা জেগাত নাই। মই বিশ্বাস কৰা নকৰাৰ লগত কি কথা নিৰ্মালী? তুমি মোৰ পত্নী, মই তোমাক বিশ্বাস কৰোঁ। মই জানো তুমি পইচাটো লোৱা নাই বুলি, কিন্তু পইচাটো গ'ল ক'লৈ? ঘৰখনততো কোনেও পইচা চুৰ নকৰে, আৰু বেলেগ মানুহো নাই। আৰু তুমি নিজেই কৈছা, মায়ে যেতিয়া তোমাক পাকঘৰত পইচাটো দিছিল তেতিয়া তোমাৰ আৰু মাৰ বাহিৰে পাকঘৰত কোনোৱে নাছিল। তুমি যেতিয়া ৰুমত পইচাটো থলা তেতিয়াও তোমাৰ লগত কোনো নাছিল, আনকি ময়োতো গম পোৱা নাছিলোঁ তুমি যে 50,000 টকা থৈছা বুলি। তেতিয়াহ'লে পইচাবোৰ হ'ল কি? মই সেইবোৰ একো নাজানো। মাত্ৰ মোক পইচাটো থ'ব দিলে মই ভালকৈ ড্ৰয়াৰত থৈ দিছিলোঁ। আৰু লক কৰি চাবিটো মই গাৰুৰ তলতে থৈ দিলোঁ। তাৰপিছতে মই পাকঘৰলৈ গুচি গ'লোঁ। কালি যেতিয়া মই ড্ৰয়াৰৰ পৰা মোৰ পইচা কেইটকামান উলিয়াওঁ বুলি ড্ৰয়াৰ খুলিছোঁ, তাত মোৰ পইচা কেইটকা আছে, মাৰ 50,000টোহে নাই। চাবিটোতো গাৰুৰ তলত যেনেকৈ থৈছিলোঁ তেনেকৈয়ে আছিলে। মই একো ধৰিব পৰা নাই। পইচাটো আচলতে হ'ল কি? মই শান্তিত থাকিব পৰা নাই। বাৰু যি হ'ল হ'ল, 50,000 হওক, যেই হেজাৰেই হওক, হেৰুৱা পইচাটো আৰু বিচাৰি কান্দি কাটি একো লাভ নাই। মই চেষ্টা কৰিম মাক 50,000টো যেনেকৈ হ'লেও ঘূৰাই দিবলৈ। তুমি এটা কান্দা কাটা বন্ধ কৰা। আৰে, ইমানবোৰ পইচা? ইয়াত আকৌ ইমানবোৰ পইচা ক'ৰ পৰা আহিলে? ৰেখাৰ লগত ইমানবোৰ পইচা? অ', তাৰমানে তাই পইচা লৈ আহিছে এইখিনিমান। চাওঁচোন হিচাপ কৰি কিমাননো আছে। 50,000? নাই, তাই মোক সেইদিনাখনে কৈ আছিলে তাইৰ লগত পইচা এটকাও নাই, তাইক বোলে মেখেলা চাদৰ এযোৰ লাগে বুলি। ইমান ফটককৈ 50,000 টকা ক'ৰ পৰা আহিল? তাইতো নিজৰ লগতে ইমান টকা থকাৰ পিছত মোকতো ইমান নেৰা নেপেৰাকৈ পইচা নোখোজে। কেনেবাকৈ বৌৱে হেৰুৱা 50,000 টকাটো এইটো নহয়তো। নাই, মই ৰেখাক ভালকৈ সুধিব লাগিব। ৰেখা এইফালে আহাচোন। অঁ, কোৱা। তোমাৰ ড্ৰয়াৰত 50,000 টকা কেনেকৈ আহিল? তুমি মোৰ ড্ৰয়াৰ কিয় খুলিছা? মোক মাত্ৰ উত্তৰ দিয়া ৰেখা। কেনেবাকৈ বৌৰ হেৰুৱা পইচা 50,000টো এইটো নহয়তো। তুমি কি ক'ব বিচাৰিছা? মই কি সেই 50,000 লৈছোঁ নেকি? অঁ, মইতো সেইটোৱে লাগিছে, কাৰণ তুমি 50,000 টকা ইনকাম কৰাটো কেতিয়াও সম্ভৱেই নহয়। তুমিতো ক'তো জব নকৰা। সেইটো মোৰ পইচা হয়, সিমানেই কথা। সঁচা কথা কোৱা ৰেখা, তুমি মোৰ শপত খোৱা এইখিনি যে তোমাৰে পইচা বুলি। এইবোৰ শপত চপতৰ কথা কৈ নাথাকিবা মোৰ লগত। থোৱা, পইচাটো মোৰ কৈছোঁ মোৰ। তুমি কি মোক চোৰ বুলি ভাবিছা নেকি? মোক মাত্ৰ সঁচা কথা লাগে ৰেখা, মোৰ কচম, তুমি সঁচা কথা ক'বই লাগিব। এইবোৰ তুমি কি কৈছা? যি টি কথাত নিজৰ কচম কিয় দিছা? মই সঁচাটো জানিব বিচাৰোঁ। ঘৰখনত সকলোৱে বহুত টেনশ্যনত আছে। তুমি ইমান ডাঙৰ কাম এটা কৰিবা বুলি মই কেতিয়াও ভবা নাছিলোঁ। কি বুলি ভাবিব ঘৰৰ মানুহে? এইখন ঘৰৰ বোৱাৰী, মোৰ পত্নী এজনী চোৰ, পইচা চোৰ। চোৱা, মই একো মোৰ কাৰণে এইবোৰ পইচা লোৱা নাই। আচলতে মই বাইদেউক ফচাবলৈহে পইচাবোৰ ল'লোঁ। মোৰ পইচাৰ প্ৰতি একো লোভ নাই। কি?
তোমাৰ বৌৰ লগত কি শত্ৰু? সকলোৱে তাইক ইমান ইম্পৰ্টেণ্ট দিয়ে, সেইকাৰণে মোৰ সহ্য হোৱা নাছিল। তাইক এইখন ঘৰৰ পৰা উলিয়াবৰ কাৰণেই মই পইচাটো চুৰ কৰিলোঁ। আচ্ছা, তোমাৰ মৰমৰ বৌজনী এইখন ঘৰৰ পৰা উলিওৱা মাথা মাৰিছিলা। তোমাৰ এই সত্য আজিয়ে মই ফাদিল কৰিম সকলোৰে আগত। প্লিজ প্লিজ তুমি কাকো নক'বা। মই পইচাটো য'ৰ পৰা লৈছিলোঁ তাতে থৈ দিম। নাই ৰেখা, সকলোৰে আগত ক'বই লাগিব, তেতিয়াহে মোৰ বৌৱে ন্যায় পাব। মোৰ পত্নী হোৱা বা মোৰ মা বা মোৰ যোনেই হওক, ভুলটো সদায় মোৰ চকুত ভুলেই। আৰু যিয়ে একো ভুল নকৰাকৈ শাস্তি পাই আছে তেওঁক ন্যায় দিবই লাগিব। তোমাক কিন্তু মই তেনেকুৱা বুলি ভবা নাছিলোঁ সৰু বোৱাৰী। ইমান সংস্কাৰী মোৰ ডাঙৰ বোৱাৰীক তুমি ইমান ডাঙৰ বদনাম এটা দিবলৈ মোক বাধ্য কৰিলা। তোমাক মই কেতিয়াও ক্ষমা কৰিব নোৱাৰোঁ। মা, মই আপোনাক ৰিকুৱেষ্ট কৰিছোঁ, মই আৰু কেতিয়াও এনেকুৱা নকৰোঁ। আচলতে মই পইচা চুৰ কৰা ইৰাদা নাছিল। আপোনাৰ আগত মই বাইদেউক বেয়া সজাবলৈহে এইবোৰ কৰিছিলোঁ। নাজানো বাইদেউক সকলোৱে মৰম কৰাৰ কাৰণে, তেওঁক সকলোৱে ইম্পৰ্টেণ্ট দিয়াৰ কাৰণে মোৰ কিয় ইমান জ্বলন হৈছিল। এতিয়াৰ পৰা আৰু মই বাইদেউৰ লগত নৰ্মেলি ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিম। মা, মোক মাত্ৰ এবাৰ ক্ষমা কৰি দিয়ক। নাই, তোমাৰ নিচিনা ছোৱালী এজনীক মই ক্ষমা কৰি আকৌ মোৰ মূৰৰ ওপৰত তুলি ল'ব নোৱাৰোঁ। বাইদেউ, আপুনি মাক বুজাওকচোন, মই আৰু কেতিয়াও এনেকুৱা নকৰোঁ। মই তোমালোকৰ আগত বহুত লাজ পাইছোঁ মা, বৌ। তোমাৰ নিচিনা বৌ এজনীক আজি মই মোৰ পত্নীৰ কাৰণে ইমানখিনি বদনাম এইখন ঘৰত সহিবলগীয়া হ'ল। মোক পাৰিলে ক্ষমা কৰি দিবা বৌ। মা, এইটো লোৱা তোমাৰ পইচা। মা, ৰেখাক ক্ষমা কৰি দিয়ক। যি হ'ল হ'ল, তাই এতিয়া নিজৰ ভুল বুজি পাইছে নহয় আৰু আগলৈও নকৰোঁ বুলি কৈছে। আপুনি তাইক ক্ষমা কৰি দিয়ক মা। তাইনো এইখন ঘৰলৈ অহা কেইদিন হৈছে। আচলতে তাই কৈছে নহয় মোৰ কাৰণেহে এইবোৰ কৰিবলগীয়া হ'ল বুলি। মই ৰেখাক ক্ষমা কৰি দিছোঁ, কিন্তু আগলৈ যাতে তাই এইবোৰ কথা মনত ৰাখে। ঠিক আছে, ডাঙৰ বোৱাৰীয়ে কোৱাৰ কাৰণেহে তোমাক ক্ষমা কৰিছোঁ। নেক্সট টাইম যদি এইবোৰ হয়, তেনেহ'লে এইখন ঘৰত তোমাৰ স্থান একেবাৰৰ কাৰণে নাইকিয়া হ'ব। নাই মা, মই আৰু কেতিয়াও এনেকুৱা নকৰোঁ। মই বাইদেউৰ লগত আজিৰ পৰা ভালকৈ থাকিম, নিজৰ বাই ভনীৰ দৰে।